নমস্কাৰ, মাম্পি মাইৰাক্সি 7ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ আলিপুখুৰী নামে ঠাইৰ বটদ্ৰৱা থান। ইয়াতে শৰাই দিয়ে, ইয়াত টিকট লিখি আছে আৰু আপোনালোকে শৰাইবিলাক ঘৰৰ পৰাও দিব পাৰে বা তাৰ পৰাও দিব পাৰে। এতিয়া মন্দিৰৰ ভিতৰৰ দৃশ্যটো চাওকচোন, কি সুন্দৰ দৃশ্য। আমি ৰঙিয়াৰ পৰাই গৈছিলোঁ যিহেতু আমি শৰাইৰ কোনো ধৰণৰ যোগাৰ কৰা নাছিলোঁ, সেইবাবে আমি তাতে পইচা দিব লাগিব 400 টকা আৰু তেতিয়া তেওঁলোকে আমাক তাৰ পৰাই শৰাইখন দিব। আৰু মামু মাহীহঁতে ঘৰৰ পৰাই গৈছে, সেইকাৰণে শৰাইৰ যোগাৰ কৰি গৈছে। এয়া চাওক থাপনাখন যে ইমান ডাঙৰ, আৰু এয়া সকলো মানুহেই সেৱা কৰিছে। বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু এয়া চাওক মানুহৰ ইমান ভিৰ, ঠেলা হেঁচা থাকিবই নোৱাৰি। এয়া এতিয়া সকলো মানুহেই প্ৰসাদ ল'বলৈ বহিছে আৰু কিছুমানে জেগা পোৱা নাই সেইকাৰণে থিয়হি আছে, আমিও থিয়হিব লগাই হৈছে। এইটো ঘৰ চাওকচোন, নতুন ঘৰ, নতুনকৈ বনাইছে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কি ধুনীয়া, কি সুন্দৰ ঘৰটো দেখিছেনে? এইটো দূৰ দূৰণিৰ পৰা মানুহ আহিলে আলহী অতিথি ইয়াতে আহিব পাৰে, ইয়াতে থাকিব পাৰে, সেইকাৰণে বনাইছে। এইটো বহুত ভাল কাম কৰিছে আৰু ঘৰটোও ধুনীয়া। আমি ইয়াতে কেইগৰাকীমান ফটো উঠিবলৈ লৈছিলোঁ আৰু এয়া যিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে সকলোৱে ইয়াতে ভাত পানী ৰান্ধিছে। এয়া গুৰুজনাই ৰোৱা শিলিখা বৃক্ষ, ইয়াতেই গুৰুজনাই সাঁচিপাতত লিখিছিল। এয়া গুৰুজনাই আকাশৰ পৰা নমাই অনা আকাশী গংগা। ইয়াৰ পাৰটো খুব সুন্দৰ শিলেৰে বান্ধি দিছে, ধুনীয়া লাগিছে। তাৰপিছত আমি আহিলোঁ খাবলৈ, আমি ৰুটি ভাজি খাইছোঁ, ঘুগুনি। তাতে বহুত ভিৰ আছিল কাৰণে আমি ইয়াতেই খাবলৈ বহিলোঁ। ইয়ালৈ আহি আমি সকলোৱে মিলি খাবলৈ ল'লোঁ। এতিয়া সকলোৱে খাবলৈ ওলাইছে। আমাৰ বিধিয়েও খাইছে, চাব দেই, এয়া বিধি দেখিছেনে? তাৰপিছত আমি আহিলোঁ নতুন প্ৰকল্পটোলৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মামাই নতুনকৈ বনাইছে, খুব সুন্দৰ হৈছে। ইয়ালৈ আহিলোঁ, ইয়াতো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে, পূৰা লাইন ধৰিবলগীয়া হৈ গৈছে। ভিতৰৰ দৃশ্যটো দেখি যে কি ধুনীয়া লাগিছে নহয়। এই মাটিখিনি বেলেগৰ হাতত আছিল, বহুত মাটিখিনি। এয়া আমাৰ মামাই তাৰ পৰা আনি পেলাই এয়া বহুত ভাল কাম কৰিলে। এয়া চাওকচোন ফুলনি বাগিচা, বিধিয়ে ইয়াত উঠি বৰ ভাল পায় জানেনে? আৰু মই তাইক ধৰিছোঁ যিহেতু তাই মোৰ লগতেই থাকে আৰু ফুল ছিঙিব, সেইকাৰণে ভয় লাগে। মই তাইক বুজাই আছোঁ ফুল নিছিঙিবা, ফুল ছিঙিব নাপায়। আৰু তাইও খোজকাঢ়ি যাই আছে আৰু ফুল বোলো কি ধুনীয়া, ছিঙিবৰ মনেই নাযায় জানেনে? আমাৰ যে নামঘৰৰ ভিতৰত থাকে সিংহাসন, তাৰ দৰে এটা নামঘৰ বনাইছে। আৰু এইটো খোলটো ইমান ডাঙৰ। আমি তাত থাকোঁতেই বৰষুণ দিলে কিনকিনীয়া, ভিজিলোঁ আৰু গোটেইখিনি। আমি বুলিয়ে নহয়, সকলোৱে ভিজিলে, তাত যিমান মানুহ আছিলে। হাতখন চাওকচোন ধুনীয়া লাগিছে। এইটো আমাৰ বিধি চাওকচোন, বিধিয়ে নাচিছে, তাইৰ আৰু ফূৰ্তি চাবা কি। তাই একেবাৰে আমাক পাত্তাই নিদিয়ে, দৌৰি ফুৰে। তাতে খেলা বস্তু আছে, বহুত ধুনীয়া ধুনীয়া খেলা বস্তু আছে তাতে। এইটো মূৰ্তি চাওকচোন। তাৰপিছত মই বহি আছোঁ, এইখন বহিব পাৰি ইয়াতে। তাৰপিছত আমি খেলিবলৈ আহিলোঁ, চাওকচোন কি ধুনীয়া ধুনীয়া খেলাৰ বস্তু আছে। আমাক উঠিবলৈ নিদিয়ে জানেনে, সৰু ল'ৰা ছোৱালীকহে উঠিব দিয়ে। বিধিক চাওক, অকণো ভয় কৰা নাই। তাৰপিছত তাই চোঁচৰাত উঠিলে, তাই পৰি যাব বুলি ধৰিলোঁ আমি গোটেইকেইটা, এক্সিডেণ্টে হৈ গ'ল হয়। এয়া আকৌ আহিলে দুয়ো। তাই কিন্তু ভয় খোৱা নাই দেই অলপো, তাই হাঁহিহে আছে, তাই আকৌ খেলে পাৰিলে।
জোলনাত বহাই দিলোঁ বিধিক। জোলনাখনতহে অকণমান ভয় কৰে, বাকী চবতেই উঠিব খোজে। আমিও উঠিলোঁ। চিকিউৰিটি গাৰ্ডটো অহাৰ লগে লগে উঠি আহিলোঁ। এয়া চাওক, এইখিনি পানী, চুইমিং পুল চাগে। এইটো গৰুৰ পক্ষী। এইখন নাও দেখিছেনে? ইমান ডাঙৰ নাওখন। তাৰপিছত বিধিয়ে উঠিলে গাড়ী, তাইৰ লগতে ময়ো উঠিলোঁ একেলগে। তাৰপিছত এয়া বিধিয়ে উঠিছে আৰু কণে উঠিছে। এফালে এটা ওপৰত উঠিলে, এফালে এটা তলত যায়। আজিলৈ বাই বাই।